Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ আছামিছৰ 5 নম্বৰ চেপ্টাৰ ভলুকা আৰু ভুতুৱা। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে প্ৰশ্ন উত্তৰকেইটা অতি চুটি আৰু ইজিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা কুৱেশ্যন কেইটালৈ আগবাঢ়ো। তো চোৱা প্ৰথমতে 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তাৰে ক নম্বৰ কুৱেশ্যন আছে, ভলুকা আৰু ভতুৱা কোন আছিল? এনসাৰ হ'ব ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ। তাৰমানে কি আছিলে? দুয়োটাই এটা কুকুৰৰ নাম আছিলে, দুয়োটা গাঁৱৰ কুকুৰ আছিলে। তাৰপিছত চোৱা খ নম্বৰ, মাথাউৰি ছিগোতে উপমাৰ আইতাহঁতৰ পৰিয়ালটো ক'ত গৈছিল? ক'ত আছিল এইটো চোৱা। এনসাৰ হ'ব মাথাউৰি ছিগোতে উপমাৰ আইতাহঁতৰ পৰিয়ালটো নিজৰ ঘৰৰ ডাঙৰ চাংঘৰটোৰ ওপৰতে আছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল? এনসাৰ হ'ব গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ফলত হ'ব পৰা বিপদৰ পৰা ৰক্ষা পাবলৈ আৰু নাগৰিকসকলক আগতীয়াকৈ সাৱধান কৰি দিবলৈ চৰকাৰে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল। যেতিয়া নেকি কৃত্ৰিম বানপানী হৈছিলে গুৱাহাটীত, তেতিয়া কি কৰা হৈছিলে? চৰকাৰে কি কৰিছিলে? সতৰ্কতামূলক বাৰ্তা দিছিলে যাতে তাত থকা নাগৰিকসকল আগতে সতৰ্ক হৈ যায়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত কি লৈ ওলাই আহিছিল? এনসাৰ হ'ব উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে নাতিয়েক ৰূপক বুলি ভাবি ভুলতে গৰুটো কোলাতে লৈ আহিছিল। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, চাং কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়? এনসাৰ হৈছে চাং হৈছে মাটিৰ পৰা যথেষ্ট ওখকৈ কাঠ বা বাঁহেৰে সজা এক আশ্ৰয়স্থল। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা। চাং কি হয়? চাং হৈছে মাটিৰ ওপৰত ওখকৈ সজা এটা ঘৰ, ঠিক আছে, বা ওখকৈ সজা কিবা এটা আশ্ৰয়স্থল। তাৰপিছত চোৱা ইয়াৰ ব্যৱহাৰ কি আছে? ব্যৱহাৰ হ'ব বানপানীৰ পৰা সা সম্পত্তি, ধান চাউল আৰু পোহনীয়া জীৱ জন্তু নিৰাপদে ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি? এনসাৰ হ'ব কৃত্ৰিম বানপানীৰ মূল কাৰণ দুটা হ'ল, প্ৰথম কাৰণটো হৈছে নলা নৰ্দমাত জাবৰ পেলোৱাৰ ফলত পানী ওলাই যোৱা পথ বন্ধ হোৱা। তাৰপিছত দ্বিতীয়তে পাহাৰ কটাৰ ফলত বৈ অহা মাটিয়ে নলাবোৰ পুতি পেলোৱা। বা তোমালোকে 3 নম্বৰ পইণ্টটো লিখিব পাৰা যে নলা নৰ্দমাৰ ব্যৱস্থা নথকাৰ বাবে নলাৰে পানী বৈ যাব নোৱাৰে, যাৰ ফলত কি হয়? পানীখিনি একেটা ঠাইতে বন্ধ হৈ থাকি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে, ঠিক আছে? তোমালোকে এনেকৈ আৰু বনাই 2-এটা পইণ্ট লিখিব পাৰা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু আৰু তৰি কিয় থাকিবলগীয়া হৈছিল? এনসাৰ হ'ব মাথাউৰি ছিগি অহা বানপানীয়ে গাঁওবোৰ বুৰাই পেলোৱাত নিজৰ জীৱন আৰু সা সম্পত্তি ৰক্ষা কৰিবলৈ গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি আশ্ৰয় লৈছিল। কিয়নো বানপানী হৈছিলে, বানপানীৰ ফলত য'ত নেকি নিজৰ ঘৰ বাৰী আছিলে সেইবিলাক এৰি থৈ আহি ৰাস্তাৰ কাষত থাকিব লগা হৈছিলে তম্বু সাজি, ঠিক আছে? তাৰপিছত চোৱা 2 নম্বৰ, ভাবা আৰু উত্তৰ লিখা। তাৰ আণ্ডাৰত প্ৰথম কুৱেশ্যন দিয়া আছে, উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিছিল। ইয়াত মুখলৈ পানী বাক্যাংশই কি বুজাইছে? এনসাৰ হ'ব ইয়াত মুখলৈ পানী বাক্যাংশই ভয় বা শংকা আঁতৰি যোৱাৰ পিছত শান্তি বা স্বস্তি পোৱা বুজাইছে। তাৰপিছত চোৱা খ নম্বৰ, দুৰ্যোগ আহিলে ভাগে চাগে একোটা ঘাটতে পানী খায়। ইয়াত ভাগে চাগে একোটা ঘাটতে পানী খায় কথাখিনিয়ে কি বুজাইছে? এনসাৰ হ'ব চোৱা এই কথাষাৰে বুজাইছে যে বিপদ বা দুৰ্যোগৰ সময়ত শত্ৰু মিত্ৰ সকলোৱে নিজৰ শত্ৰুতা পাহৰি একেলগে আশ্ৰয় ল'বলৈ বা সহায় বিচাৰিবলৈ বাধ্য হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, দুয়োৰে মাজত আছিল আহি নকুল সম্বন্ধ। ইয়াত আহি নকুল সম্বন্ধ ই কেনেকুৱা সম্বন্ধৰ কথা বুজাইছে? এনসাৰ হ'ব চোৱা আহি নকুল সম্বন্ধ মানে হৈছে ঘোৰ শত্ৰুতা বা চিৰবৈৰী ভাৱ। ইয়াত ভুলুকা আৰু ভতুৱা নামৰ কুকুৰ দুটাৰ মাজত থকা সীমাহীন কাজিয়া বা শত্ৰুতাক সূচাইছে। তাৰপিছত চোৱা 3 নম্বৰ, দলত আলোচনা কৰি কোৱা আৰু লিখা। তাৰ আণ্ডাৰত প্ৰথম কুৱেশ্যন আছে, চোৱা ক নম্বৰ, কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি অসুবিধা হ'ব পাৰে? এনসাৰ হ'ব চোৱা
কৃত্ৰিম বানপানীৰ ফলত মানুহৰ হোৱা অসুবিধাসমূহ হ'ল প্ৰথম অসুবিধাটো চোৱা মই পইণ্টকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাবে ইজি হয় বেছি দীঘলকৈ লিখি দিয়া নাই পেৰাগ্ৰাফ ৱাইজ লিখি দিয়া নাই পইণ্টকৈ লিখি দিছোঁ যাতে তোমালোকে যিমান মাৰ্কৰ কাৰণে আহে তোমালোকে সিমান মাৰ্কৰ কাৰণে এটা পইণ্ট লিখিব পাৰা ঠিক আছে যদি 2 মাৰ্কৰ কাৰণে আহে তোমালোকে দুটা পইণ্ট লিখি দিবা 3 মাৰ্কৰ আহিলে 3টা পইণ্ট লিখি দিবা ঠিক আছে তোমালোকৰ এনেকৈ পেৰাগ্ৰাফ কৰি ডাঙৰকৈ লিখাৰ দৰকাৰ নাই সেইকাৰণে মই সৰুকৈ লিখি দিছোঁ চোৱা এনচাৰটো হ'ব প্ৰথম কাৰণটো চোৱা ৰাস্তা ঘাটবোৰ যোৱাৰ ফলত যাতায়াতত বাধা সৃষ্টি হয় তাৰপিছত দ্বিতীয়তে নেক্সট হ'ব ঘৰৰ ভিতৰত লেতেৰা পানী সোমাই সা সম্পত্তি নষ্ট কৰে তাৰপিছত চোৱা খোৱা পানী দূষিত হয় আৰু বেমাৰ আজাৰ বিয়পে তাৰপিছত চোৱা খ নম্বৰ প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰামাঞ্চলত কি কি ক্ষতি হয় এনচাৰ হ'ব প্ৰাকৃতিক বানপানীৰ ফলত গাঁৱৰ ঘৰ-দুৱাৰ আৰু খেতি পথাৰৰ শস্য নষ্ট হয় ইয়াৰ লগতে বহুতো পশুধনৰ মৃত্যু ঘটে আৰু যাতায়াতৰ পথসমূহ ছিঙি মানুহৰ মাজত হাহাকাৰ সৃষ্টি হয় যদি তোমালোকৰ নিজা অঞ্চলত তোমালোকে যদি গাঁৱত বাস কৰা তোমালোকৰ নিজা অঞ্চলত যদি বানপানী অহা দেখিছা তেনেহ'লে তোমালোকে এইবিলাক কথাৰ সৈতে তোমালোকে প্ৰায় চাগে জানা তোমালোকে এইবিলাক বস্তু দেখিবলৈ পোৱা কেনেকুৱা ধৰণৰ বিপদ হয় কেনেকুৱা ধৰণৰ হাৰাশাস্তিত ভুগিব লগা হয় মানুহ তো তোমালোকে এনেকুৱা বস্তু নিজে এক্সপিৰিয়েঞ্চ কৰিলে নিজে বনাই লিখিব পাৰিবা ঠিক আছে তাৰপিছত চোৱা নেক্সট পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আন কি কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে এনচাৰ হ'ব চোৱা পাঠত উল্লেখ থকা কাৰণৰ উপৰি অপৰিকল্পিত নগৰীকৰণ সঠিক নলা নৰ্দমাৰ অভাৱ আৰু চহৰৰ বিল বা জলাশয়সমূহ পুতি পেলোৱাৰ ফলত কৃত্ৰিম বানপানী হ'ব পাৰে ঠিক আছে পাঠটোত দিয়াৰ উপৰিও আৰু আমি কি কি কাৰণৰ ফলত কৃত্ৰিম বানপানী হ'ব পাৰে বুলি ক'ব পাৰোঁ প্ৰথমটো হৈছে চোৱা অপৰিকল্পিত নগৰীকৰণ যিটো নগৰীকৰণৰ পিছত কোনো পৰিকল্পনা হোৱা নাই এনেই লাহে লাহে নগৰলৈ পৰিৱৰ্তন হৈ গৈছে তাত কি হয় নলা নৰ্দমাৰ ব্যৱস্থা নাথাকে চ' তেনেকৈ কি হ'ব পাৰে কৃত্ৰিম বানপানী হ'ব পাৰে আৰু লগতে যিবিলাক জলাশয় আছে জলাশয়ত পানী গৈ জমা হ'ব পাৰে কিন্তু যেতিয়া নেকি জলাশয়বিলাক মানুহে পূৰ কৰি দিয়ে মাটিৰে তেতিয়া পানী গৈ জমা হ'ব নোৱাৰে নলা নৰ্দমাৰ পানীবোৰ গৈ জমা হ'ব নোৱাৰে আৰু যাৰ ফলত কি হয় কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ঠিক আছে তাৰপিছত চোৱা নেক্সট কুৱেশ্যন পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা শিৰোনাম মানে হৈছে পাঠটোৰ এটা নাম দিব লাগে আৰু এই নামটো তুমি কিয় দিছা সেইটো ব্যাখ্যা কৰিব লাগে চ' চোৱা এনচাৰ হ'ব পাঠটোৰ এটা উপযুক্ত শিৰোনাম হ'ব পাৰে বানপানী আৰু দুৰ্যোগ ব্যৱস্থাপনা চোৱা কাৰণটো কি হ'ব ইয়াৰ দিয়াৰ কাৰণটো হৈছে পাঠটিত প্ৰাকৃতিক আৰু কৃত্ৰিম বানপানীৰ বিৱৰণ দিয়াৰ লগতে ইয়াৰ পৰা হাত সাৰিবলৈ ল'বলগীয়া সাৱধানতাৰ বিষয়ে আলোচনা কৰা হৈছে ঠিক আছে যিহেতু পাঠটোত কৃত্ৰিম বানপানীৰ কথা কোৱা হৈছে আৰু লগতে ইয়াৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰি তাৰ কথা কোৱা হৈছে সেইকাৰণে মই পাঠটোৰ নাম কি দিছোঁ চোৱা বানপানী আৰু দুৰ্যোগ ব্যৱস্থাপনা ঠিক আছে আৰু যদি তোমালোকে ভাবিছা বেলেগ এটা নাম হ'ব লাগিছিলে তোমালোকে নিশ্চয় কমেণ্ট কৰিবা কি নাম দিলে বেছি ভাল হ'ব ঠিক আছে তাৰপিছত চোৱা নেক্সট বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা প্ৰথম বাক্যটো চোৱা বাক্যটো কি দিয়া আছে ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে চ' ইয়াত চোৱা চব গোটেইটো বাক্য ওলোটা পোলোটকৈ দিয়া আছে এইটো শুদ্ধ কৰিব লাগে চ' চোৱা এনচাৰটো কেনেকৈ হ'ব উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে তাৰপিছত চোৱা খ নম্বৰ মাক দেউতাক দেখিহে দুয়োকে আৰু পানী আহিল আইতাকৰ মুখলৈ এইটো চোৱা কেনেকৈ হ'ব দুয়োকে দেখিহে মাক দেউতাক আৰু আইতাৰ মুখলৈ পানী আহিল তাৰপিছত চোৱা নেক্সট অলপ ৰাতি কৰিব পঢ়া শুনা লাগিব নহয় এইটো কেনেকৈ হ'ব চোৱা ৰাতি অলপ পঢ়া শুনা কৰিব লাগিব নহয় তাৰপিছত চোৱা নেক্সট বিদ্যুৎ বিচ্ছিন্ন বিভাগে ৰাতিয়েই থৈছিল কালি সংযোগ কৰি এইটো ঠিক কৰি লিখিলে কেনেকৈ হ'ব চোৱা বিদ্যুৎ বিভাগে কালি ৰাতিয়েই সংযোগ বিচ্ছিন্ন কৰি থৈছিল তাৰপিছত চোৱা নেক্সট কুকুৰ আৰু আমাৰ ডেকুৰা ভলুকা গাঁৱৰ দুটা ভতুৱা আছিল এইটো চোৱা কেনেকৈ হ'ব ভলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ডেকুৰা কুকুৰ তাৰপিছত চোৱা 5 নম্বৰ কি কৈছে 5 নম্বৰ তলত দিয়া বাক্যকেইটা পঢ়া ইয়াত চোৱা কেইটামান বাক্য দিয়া আছে এইকেইটা তোমালোকে পঢ়িবা ইয়াত কেইটামান বাক্য কৈছে আৰু বাক্যকেইটাৰ লগতে এই বাক্যকেইটাই কেনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰিছে তাৰ কথা কোৱা হৈছে ঠিক আছে চ' তোমালোকে এইকেইটা ভালকৈ পঢ়িবা তেনেহ'লে বুজি পাবা কিহৰ কথা কোৱা হৈছে তাৰপিছত চোৱা খ নম্বৰ কৈছে ভাৱৰ ওপৰত নিৰ্ভৰ কৰি বাক্যবোৰক কেইটা ভাগত ভগোৱা হয় চাওঁ আহাচোন চ' ইয়াত কৈছে যে যিটো নেকি প্ৰত্যেকটো বাক্যই বেলেগ বেলেগ ধৰণৰ ভাৱ প্ৰকাশ কৰে এনেকৈ ভাৱ প্ৰকাশৰ ওপৰত নিৰ্ভৰ কৰি বাক্যক কেইটামান ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগকেইটাৰ কথা ইয়াত আলোচনা কৰা হৈছে যেনেকৈ চোৱা প্ৰথমটো হৈছে নিৰ্দেশাত্মক বাক্য
কাক নিৰ্দেশাত্মক বাক্য বোলে যেনেকৈ কথা শুনা দেখা দৃশ্য এটা ঘটনা আদি অভিজ্ঞতাৰ বৰ্ণনা কৰা বাক্যকে বৰ্ণনামূলক বা নিৰ্দেশাত্মক বাক্য বোলা হয় ঠিক আছে তাৰপিছত চোৱা প্ৰশ্নবোধক বাক্য য'ত প্ৰশ্ন কৰা হয় তাৰপিছত চোৱা আকৌ কিহৰ কথা কৈছে অনুজ্ঞাবোধক বাক্য য'ত ধৰি লোৱা আদে উপদে এনেকুৱা ধৰণৰ বাক্য হয় তেনেবোৰক কি বুলি কোৱা হয় অনুজ্ঞাবোধক বাক্য বুলি কোৱা হয় তাৰপিছত বাপবোধক বাক্য ঠিক আছে এইকেইটা তোমালোকে পঢ়িবা ভালকৈ পঢ়ি ল'বা এইকেইটা তোমালোকে পঢ়িলেই ভালকৈ বুজি পাবা চোৱা উদাহৰণৰ সৈতে বুজোৱা আছে তোমালোকে এবাৰ পঢ়িবা মই ইমানকৈ কৈ দিয়া নাই কিয়নো একেবাৰে ইজিয়ে হয় তোমালোকে পঢ়িলেই বুজি পাবা বেছি কৈ থাকিলে ভিডিঅ'টো বেছি দীঘল হৈ যাব সেইকাৰণে মই তোমালোকক পঢ়িবলৈ দিছোঁ তোমালোকে নিজে পঢ়ি ল'বা ঠিক আছে তোমালোকে এইকেইটা পঢ়ি লৈ তাৰপিছত চোৱা তলত কেইটামান আকৌ বাক্য দি আছে এইকেইটাও তোমালোকে কৰিব লাগিব চ' এবাৰ পঢ়িবা তেনেহ'লে বুজি পাই যাবা আৰু তলত কেইটামান এইকেইটা এনচাৰ কেনেকৈ কৰা হৈছে এইকেইটাও তোমালোকে ইজিলি কৰিব পাৰিবা তেনেকৈ চোৱা 6 নম্বৰ তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্য কাষৰ খালী বাকচত লিখা চ' ইয়াত চোৱা বাক্যকেইটা দিয়া আছে ওপৰত দিয়া ধৰণে কেনেকৈ বাক্যত কি প্ৰকাশ কৰিছে সেইটো বুজি লৈ কোন প্ৰকাৰৰ বাক্য হয় সেইটো লিখিব লাগে যেনেকৈ চোৱা তোমাৰ যাত্ৰা শুভ হওক ইয়াত অনুজ্ঞাবোধক বাক্য হৈছে ঠিক আছে তাৰপিছত চোৱা তুমি কেতিয়া আহিবা ইয়াত চোৱা প্ৰশ্নবোধক হয় প্ৰশ্নবোধক চিন দিয়া আছে চ' এইটো কি হ'ব প্ৰশ্নবোধক বাক্য এনেকৈ গোটেইকেইটা মই কৰি দিছোঁ তোমালোকে এইকেইটা ইয়াৰ পৰা গোটেইকেইটা লিখি ল'বা মই তোমালোকক ছাজেষ্ট কৰিম যে তোমালোকে এইকেইটা ইয়াৰ পৰা চাই নিলিখি প্ৰথমতে তোমালোকে নিয়মকেইটা প্ৰথমতে পঢ়ি ল'বা পঢ়ি লৈ তাৰপিছত তোমালোকে এবাৰ নিজে চেষ্টা কৰিলে তাৰপিছত ইয়াৰ পৰা চাই মিলাই ল'বা হৈছে না নাই ঠিক আছে একেবাৰে ইজি হয় তোমালোকে তেনেকৈ কৰিলে তোমালোকৰ বাবে ইজি হ'ব কনচেপ্টকেইটা তোমালোকে ইজিলি বুজি পাবা তাৰপিছত চোৱা নেক্সট কুৱেশ্যন বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰে একোটাকৈ বাক্য সাজা ইয়াত চোৱা বন্ধনীত কি দিয়া হৈ আছে তাৰমানে বাকচত কি দিয়া হৈ আছে বৰ্ণনামূলক বাক্য চ' ইয়াত বৰ্ণনামূলক বাক্য বুলি দিয়া আছে তাৰপিছত সতৰ্কতাৰ কথা কৈছে চ' এইকেইটা ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি কি কৰিব লাগে এটা বাক্য সাজিব লাগে যেনেকৈ চোৱা প্ৰথমটো কি সাজিছোঁ আগতীয়া সতৰ্কতাই সুযোগৰ ক্ষয় ক্ষতি বহুখিনি হ্ৰাস কৰিব পাৰে ইয়াত সতৰ্কতাৰ কথা কোৱা হৈছে যাতে আমি দুৰ্যোগৰ পৰা আগতেই বাচিব পাৰোঁ আগতেই আমি সতৰ্ক হ'ব পাৰোঁ ঠিক আছে এনেকৈ তোমালোকে বাক্যকেইটা সাজিবা এইকেইটা তোমালোকৰ বাবে বহুত ইজি হৈ পৰিব যদি তোমালোকে ওপৰত দিয়া নিয়মকেইটা প্ৰথমতে পঢ়ি লোৱা ঠিক আছে বাক্যৰ কেনেকৈ ভাৱ প্ৰকাশ কৰে ইয়াৰ কথা যদি তোমালোকে ভালকৈ বুজি লোৱা তেনেহ'লে এইকেইটা তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব চ' তোমালোকে সেইকেইটা পঢ়িবা তাৰপিছত চোৱা 6 নম্বৰ কোন ব্যৱহাৰ কৰি প্ৰশ্নবোধক বাক্য বনাব দিছে যেনেকৈ চোৱা ভলুকা আৰু ভতুৱা কোন আছিল তাৰপিছত চোৱা আহা এইটো অনুজ্ঞাবোধক বাক্য বনাব লাগে যেনেকৈ হ'ব আমি দুয়ো প্ৰকাৰৰ বানপানীৰ বিষয়ে জানিবলৈ পাঠটো পঢ়োৱা আহা তাৰপিছত চোৱা ঈশ্বৰ ইয়াত হ'ব অনুজ্ঞাবোধক বাক্য সেই ঈশ্বৰ সকলোকে এই বিপদৰ পৰা ৰক্ষা কৰা তাৰপিছত চোৱা উ ব্যৱহাৰ কৰি বাপবোধক বাক্য বনাব দিছে যেনেকৈ জুই কৰা বৰকৈ পুৰিলে ঠিক আছে তাৰপিছত চোৱা 8 নম্বৰ দিছে বাক্যৰ খেল খেলোৱা হয় ইয়াত বাক্যৰ খেলৰ কথা কোৱা হৈছে তোমালোকে এইখিনি পঢ়িবা পঢ়িলে কুৱেশ্যনটো বুজি পাবা ইয়াত কিহৰ কথা কোৱা হৈছে ইয়াত চোৱা কেইটামান নাম্বাৰ দিয়া আছে নাম্বাৰকেইটা কি কৰিব লাগে যিকোনো তোমালোকে 4-5টামান নাম্বাৰ ল'ব লাগে ইয়াৰ পৰা নম্বৰকেইটা লৈ তাৰপিছত চোৱা তলত সেই নাম্বাৰটোৰ এগেইনষ্টত একোটাকৈ শব্দ দিয়া হৈ আছে শব্দকেইটা ব্যৱহাৰ কৰি তোমালোকে বাক্য সাজিব লাগে অনুজ্ঞাসূচক বাক্য ইচ্ছাসূচক বাক্য বাপবোধক বাক্য এনেকৈ বাক্য সাজিব লাগে সেইকেইটা শব্দ ব্যৱহাৰ কৰি ঠিক আছে চ' চোৱা এইকেইটা মই তোমালোকৰ কাৰণে তলত কৰি দিছোঁ তোমালোকে পঢ়িলে বুজি পাবা প্ৰথমটো চোৱা ক'ত মই ইয়াৰ পৰা ইণ্ডিভিজুৱেলি কেইটামান লৈ তোমালোকৰ কাৰণে কৰি দিছোঁ তোমালোকে নিজে এইকেইটা লৈ তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে মই তোমালোকক জাষ্ট বুজাই দিবৰ কাৰণে 4-5টামান শব্দ ব্যৱহাৰ কৰি লিখি দিছোঁ যেনেকৈ চোৱা ক'ত ব্যৱহাৰ কৰি কি হ'ব তুমি কালি ক'ত গৈছিলা ইয়াত কি হৈছে এইটো প্ৰশ্নবোধক তাৰপিছত চোৱা কল্যাণ ঈশ্বৰে সকলোৰে কল্যাণ কৰক এইটো কি হ'ব ইচ্ছাসূচক তাৰপিছত চোৱা বৰষুণ এইটো হ'ব কপাল কেনেকুৱা বৰষুণ যাক আহিল তাৰপিছত চোৱা স্কুল তেওঁ সদায় স্কুললৈ যায় এইটো হ'ব বৰ্ণনামূলক তাৰপিছত চোৱা দিয়ক অনুগ্ৰহ কৰি কথাখিনি বুজাই দিয়ক এইটো কি হ'ব অনুজ্ঞাসূচক ঠিক আছে তাৰপিছত চোৱা 9 নম্বৰ পাঠটোত থকা জুৰীয়া শব্দবোৰ খালী ঠাই পূৰ কৰা জুৰীয়া শব্দ যেনে চোৱা জাবৰ জোথৰ দেখা দেখি দবৰা দবৰি ঠিক আছে এইকেইটা হৈছে জুৰীয়া শব্দ এটাৰ লগত আনটো মিল লগাই একেলগে জুৰীয়া শব্দ বনোৱা হৈছে ঠিক আছে এইকেইটাক জুৰীয়া শব্দ বুলি কোৱা হয় চ' পাঠটোত থকা যিবিলাক জুৰীয়া শব্দ আছে এইকেইটা ব্যৱহাৰ কৰি এইকেইটা ফিল আপ কৰিব লাগে ঠিক আছে এইকেইটা সম্পূৰ্ণ কৰিব লাগে চ' এইকেইটা মই তোমালোকৰ কাৰণে কৰি দিছোঁ চোৱা যেনেকৈ হ'ব মানুহে যেনিয়ে তেনিয়ে জাবৰ জোথৰ পেলায় তাৰপিছত চোৱা মাজনিশা দুয়োৰে কেনিবাকৈ দেখা দেখি হ'ল তাৰপিছত চোৱা 9 নম্বৰ দুয়োটাৰে মাজত দবৰা দবৰি লাগিল তাৰপিছত চোৱা নেক্সট গাইপথৰ দাঁতিতে ওচৰা ওচৰিকৈ মানুহে তম্বু তৰি ল'লে
তাৰপিছত চোৱা ভলুকা আৰু ভতুৱায়ো সাঁতুৰি নাদুৰি আহি গাইপথ উঠিল ঠিক আছে একেবাৰে ইজি হয় কবিতাটো তোমালোকে এই চেপ্টাৰটোৰ পৰাই তুলি দিয়া হৈছে একেবাৰে সহজকৈ তো তোমালোকে ইয়াত এইকেইটা ইয়াৰ পৰা লিখি ল'বা তাৰপিছত চোৱা তলত দিয়া দফাকেইটা পঢ়া ইয়াত চোৱা ইয়াত দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত কিছুমান কথা দিয়া হৈ আছে কিছুমান বাক্য দিয়া হৈ আছে এইকেইটা তোমালোকে ইয়াৰ পৰা পঢ়িবা পঢ়ি লৈ চোৱা এইকেইটাৰে আণ্ডাৰত কেইটামান কুৱেশ্যন দিয়া আছে সেইকেইটাৰ এনচাৰ লিখিব লাগে যেনেকৈ চোৱা 11 নম্বৰ দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ইয়াত চোৱা প্ৰথম প্ৰশ্ন আছে দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে মাৰ্ক কৰি ৰাখিবা এনচাৰ হ'ব চোৱা দুৰ্যোগৰ ক্ষয়ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীকে দুৰ্যোগ ব্যৱস্থাপনা বোলে তাৰপিছত চোৱা খ নম্বৰ দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা কি কি এনচাৰ হ'ব চোৱা দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা হ'ল প্ৰথমটো হৈছে আগতীয়া প্ৰস্তুতি তাৰপিছতো হৈছে দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি আৰু তাৰপিছত হ'ব দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা তাৰপিছত চোৱা নেক্সট 4টা প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া চ' ইয়াত কৈছে যে প্ৰাকৃতিক দুৰ্যোগৰ কথা আৰু মানৱসৃষ্ট দুৰ্যোগৰ কথা ঠিক আছে ইয়াৰ পৰা উদাহৰণ দিব লাগে চ' চোৱা 4টা প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ হ'ল বানপানী ভূমিকম্প ঘূৰ্ণীবতাহ আৰু ভূমিস্খলন তাৰ লগতে মানৱসৃষ্ট কি কি হ'ব চোৱা বিস্ফোৰণ যুদ্ধ প্ৰদূষণ কৃত্ৰিম বানপানী ঠিক আছে এইকেইটা হ'ব মানৱসৃষ্ট কিয়নো এইকেইটা মানুহে সৃষ্টি কৰি লয় মানুহৰ কামৰ ফলতে এইকেইটা দুৰ্যোগৰ সৃষ্টি হয় ঠিক আছে যেনেকৈ মানুহে নিজে বোমা আৱিষ্কাৰ কৰি তাৰপিছত বিস্ফোৰণৰ সৃষ্টি কৰে চ' বিস্ফোৰণৰ কি হয় মানৱসৃষ্ট দুৰ্যোগ হয় তাৰপিছত যুদ্ধবিলাকো মানুহে লাগি থাকে তাৰপিছত প্ৰদূষণ মানুহে গছ গছনি কাটাৰ ফলত প্ৰদূষণৰ সৃষ্টি হৈছে ঠিক আছে এইকেইটা মানৱসৃষ্ট দুৰ্যোগ হয় তাৰপিছত চোৱা 12 নম্বৰ ভিন ভিন জৰুৰীকালীন সময়ত সহায়ৰ বাবে ভিন ভিন নম্বৰ যোগাযোগ কৰিবৰ পৰা সুবিধা আমাৰ দেশত আছে মোবাইল বা লেণ্ডফোনৰ পৰা এই নম্বৰসমূহ ডায়েল কৰি আমি সেই সুবিধাসমূহ ল'ব পাৰোঁ জৰুৰীকালীন ব্যৱস্থা অনুসৰি ডায়েল কৰিবলগীয়া নম্বৰসমূহ এনেধৰণৰ ইয়াত কৈছে যে আমাৰ দেশত যেতিয়া নেকি আমি বিপদত পৰোঁ বা জৰুৰীকালীন কিবা এটা দৰকাৰ হয় তেতিয়াহ'লে সেইকাৰণে চৰকাৰে আমাৰ কাৰণে কিছুমান নম্বৰ দি থৈছে যিকেইটাত আমি কল কৰি তাৰ পৰা আমি সহায় ল'ব পাৰোঁ যেনেকৈ চোৱা দুৰ্যোগৰ প্ৰশমন হ'লে বা দুৰ্যোগৰ কথা গম পালে আমি কি কৰিব পাৰোঁ 112ত কল কৰিব পাৰোঁ তাৰপিছত অসম আৰক্ষীক আমি 100 বা 112ত কল কৰিব পাৰোঁ তাৰপিছত যদি জুই লাগে তেনেহ'লে অগ্নি নিৰ্বাপক বাহিনীক কল কৰিব পাৰোঁ 101ত ঠিক আছে এনেকৈ বাকীকেইটা দিয়া আছে তোমালোকে এইকেইটা মনত ৰাখিবা অতি ইম্পৰ্টেণ্ট হয় লাইফৰ কাৰণে ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' তোমালোকে এইকেইটা ভালকৈ লিখি ল'বা তাৰপিছত চোৱা তলত দিয়া কেইটামান পৰিস্থিতিত কি নম্বৰ ডায়েল কৰিবা কাষৰ বাকচত লিখা ইয়াত চোৱা কেইটামান তোমালোকৰ কাৰণে কৃত্ৰিম পৰিস্থিতি দিয়া হৈছে কিছুমান পৰিস্থিতিৰ কথা কোৱা হৈছে এই পৰিস্থিতিকেইটা তোমালোকে পঢ়ি লৈ তাৰপিছত তোমালোকে কি নম্বৰ ডায়েল কৰিবা সেইটোৰ কথা সুধিছে চ' তোমালোকে ওপৰৰ পৰা যিকেইটা নাম্বাৰ আছে এইকেইটা তোমালোকে কোনটো কাৰণত কোনটো নাম্বাৰ ব্যৱহাৰ কৰা হয় এইকেইটা তোমালোকে প্ৰথমতে চাই ল'বা তাৰপিছত চোৱা এইকেইটা কেনেকৈ হ'ব তোমালোকৰ চুবুৰীয়া এজনৰ ঘৰত এজন 10 বছৰীয়া ল'ৰাক বন কৰা ল'ৰা হিচাপে ৰাখিছে বন কৰা ল'ৰা মানে কি কৰা হৈছে শিশু এটা কাম কৰিবৰ কাৰণে ৰাখিছে তো শিশুসকলক কাম কৰাব নোৱাৰি হয়নে চ' সেইটো কি হ'ব এইটো আমি 109ত কল কৰিব লাগিব ঠিক আছে তাৰপিছত চোৱা ৰাস্তা নিৰ্মাণৰ কাম কৰি থকা শ্ৰমিক এজনে প্ৰখৰ ৰদ সহ্য কৰিব নোৱাৰি ঢলি পৰিল চ' এইটো কি হ'ব কিয়নো স্বাস্থ্যৰ অৱনতি ঘটিছে তো ইয়াত কি কৰিব পাৰি আমি 108 বা 104 ব্যৱহাৰ কৰিব পাৰি ঠিক আছে এইকেইটা তোমালোকে জানাই হয়নে তাৰপিছত চোৱা নেক্সট তোমালোকৰ কাষৰ ঘৰত চোৰে খিৰিকী ভাঙি সোমাবলৈ ধৰাটো তুমি মনে মনে দেখিলা চ' এইটোত কি কৰিবা তোমালোকে পুলিচত কল কৰিবা হয়নে পুলিচক কল কৰিবৰ কাৰণে 100 বা 112 ব্যৱহাৰ কৰা হয় এনেকৈ বাকীকেইটা তোমালোকে ইয়াৰ পৰা কৰি ল'বা ঠিক আছে তাৰপিছত চোৱা 13 নম্বৰ জৰুৰীকালীন মোনাত কি সামগ্ৰী ৰাখিব লাগে জৰুৰীকালীন মোনা মানে কৈছে যে যদি ধৰি লোৱা তোমালোকে ভূমিকম্পৰ কথা গম পাইছা বা বোমা বিস্ফোৰণৰ কথা গম পাইছা বা বানপানীৰ কথা গম পাইছা চ' তেতিয়াহ'লে তোমালোকে প্ৰথমতেই তাৰ আগতেই তোমালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিবা তোমালোকে কি বস্তু নিজৰ কাৰণে তৈয়াৰ কৰি ল'বা ৰেডি কৰি ৰাখিবা সেইটো কৈছে ঠিক আছে চ' চোৱা এনচাৰটো হ'ব জৰুৰীকালীন মোনাত সাধাৰণতে কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী ৰাখিব লাগে যেনেকৈ প্ৰাথমিক চিকিৎসাৰ বাকচ আৰু প্ৰয়োজনীয় ঔষধ তাৰপিছত টৰ্চ লাইট আৰু অতিৰিক্ত বেটাৰী তাৰপিছত দিয়া চলাই বা লাইটাৰ তাৰপিছত ৰেডিঅ'ৰ
সহায়ত আমি কি কৰিব পাৰিম বাতৰি শুনিব পাৰোঁ হয়নে আমি আপডেট ল'ব পাৰোঁ সেই বিপদৰ সময়ত কি হৈ আছে দেশখনত কি চলি আছে তাৰ কথা গম পাব পাৰোঁ কিয়নো সেইটো সময়ত কি হয় সেইটো সময়ত কাৰেণ্ট নাথাকে বিদ্যুৎ বিভাগে কাৰেণ্টটো কাটি দিয়ে চ' ৰেডিঅ' ব্যৱহাৰ কৰিলে আমি খবৰবোৰ পাই থাকিব পাৰোঁ আৰু সকলো জেগাতে ৰেডিঅ'ৰ নেটৱৰ্ক পাই থাকে তাৰপিছত চোৱা কিছু নগদ ধন আৰু দৰকাৰী নথিপত্ৰৰ নকল ঠিক আছে তাৰ লগতে আমি এযোৰ অতিৰিক্ত কাপোৰ আৰু কম্বল লগত ৰাখিব পাৰোঁ তাৰপিছত চোৱা ভলুকা আৰু ভতুৱা কাহিনীটোত আইতাই তেওঁৰ অভিজ্ঞতাৰ পৰা এটা পুৰণি সঁচা ঘটনা বৰ্ণনা কৰিছে আইতাই বৰ্ণনা কৰা ঘটনাৰ আৰ্হিত ভূমিকম্প বানপানী আৰু অন্য দুৰ্যোগৰ সময়ত তোমাৰ বা পৰিয়ালৰ লগত ঘটা বা তুমি দেখা বা শুনা ঘটনা এটা বৰ্ণনা কৰি লিখা চ' ইয়াত কৈছে চোৱা এইটো চেপ্টাৰত যেনেকৈ তোমালোকে গম পাইছা এটা সঁচা কথাৰ এটা দুৰ্ঘটনাৰ কথা তোমালোকে গম পাইছা চ' তোমালোকে নিজে দেখা পোৱা এনেকুৱা ধৰণৰ যিকোনো এটা দুৰ্ঘটনাৰ কথা তোমালোকৰ কাৰণে তোমালোকে এইটো নিজে লিখিবৰ কাৰণে দিছে ঠিক আছে চ' চোৱা এনচাৰটোত মই নিজে লিখি দিছোঁ এটা তোমালোকে নিজে দেখা পোৱা এটা কাহিনী তোমালোকে নিজে লিখিব পাৰা ঠিক আছে চ' চোৱা এইটো কি হ'ব ভলুকা আৰু ভতুৱা কাহিনীটোত আইতাই কোৱা ঘটনাটোৰ দৰেই মোৰ মনত থকা এটা দুৰ্যোগৰ ঘটনা হ'ল যোৱা বছৰৰ ভয়ংকৰ বানপানী নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ গাঁৱত হঠাতে নদীৰ পানী সোমাই এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল মানুহৰ ঘৰ-দুৱাৰ খেতি পথাৰ পানীত বুৰ গৈছিল আমি কোনোমতে ঘৰৰ প্ৰয়োজনীয় বস্তু আৰু পোহনীয়া গৰু ছাগলীবোৰ লৈ ওচৰৰ ওখ স্কুল এখনত আশ্ৰয় লৈছিলোঁ সেই সময়ত সকলোৱে ইজনে সিজনক সহায় কৰা দৃশ্যটো মই কেতিয়াও নাপাহৰোঁ এই দুৰ্যোগৰ পৰা মই শিকিলোঁ যে বিপদৰ সময়ত সাহস একতাই আমাক ৰক্ষা কৰে ঠিক আছে তোমালোকে এনেকৈ তোমালোকৰ নিজৰ জীৱনত দেখা পোৱা যিকোনো এটা দুৰ্যোগৰ বিষয়ে নিজে লিখিবা ঠিক আছে তাৰপিছত চোৱা 15 নম্বৰ কি কৈছে 15 নম্বৰটোত তোমালোকৰ চোৱা শিক্ষকৰ সহায়ত নিজে কৰিবৰ কাৰণে দিছে তোমালোকে নিজে চেষ্টা কৰিবা এই এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এইকাৰণে মই তোমালোকৰ কাৰণে এইটো এনচাৰ দিয়া নাই তোমালোকে নিজে যদি পাৰা নিজে চেষ্টা কৰি লিখিবা ঠিক আছে তাৰপিছত চোৱা 16 নম্বৰ কি কৈছে যিকোনো দুৰ্যোগৰ সময়ত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যি ধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰা হয় তাকে দুৰ্যোগ ব্যৱস্থাপনা বোলা হয় এই কাহিনীটোত চহৰ আৰু গাঁৱৰ বানপানীৰ পৰিস্থিতি বৰ্ণনা কৰা হৈছে কাহিনীটোৰ আধাৰত চহৰ আৰু গাঁৱৰ বানপানীৰ সময়ত লোৱা দুৰ্যোগ ব্যৱস্থাপনাৰ পাৰ্থক্য আৰু সাদৃশ্য সম্পৰ্কে এটি টুকা লিখা ইয়াত চোৱা ইয়াত কৈছে এইটো কুৱেশ্যনত কৈছে যে ইয়াত গাঁও আৰু চহৰত হোৱা বানপানীৰ দুৰ্যোগৰ কথা কোৱা হৈছে চহৰত কি হয় চহৰত কৃত্ৰিম বানপানী হয় কিন্তু গাঁৱত প্ৰাকৃতিকভাৱে বানপানী হয় চ' এই দুটাৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় তাৰ কথা লিখিবৰ কাৰণে কৈছে চ' চোৱা এনচাৰটো এনেকুৱা হ'ব যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ পৰা প্ৰস্তুতিত দুৰ্যোগ ব্যৱস্থাপনা বোলে চহৰ আৰু গাঁৱৰ বান ব্যৱস্থাপনাৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য হ'ল পাৰ্থক্য মানে হৈছে যিটো মানে অমিল আৰু সাদৃশ্য হৈছে মানে যিটো মিল আছে সেইটোৰ কথা কৈছে ঠিক আছে মই একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ একেবাৰে ইজিকৈ লিখি দিছোঁ তোমালোকে যদি এনচাৰকেইটা এতিয়ালৈকে চাই আছা প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো যদি তোমালোকে চাই আছা তেনেহ'লে তোমালোকে নিজে গম পাইছা কিমান ইজিকৈ প্ৰশ্ন উত্তৰকেইটা দিছোঁ এনেকৈ এইটো এনচাৰো বহুত ইজিকৈ দিছোঁ চোৱা সাদৃশ্যটো হ'ব চোৱা আশ্ৰয় শিবিৰ দুই ঠাইতে বানাক্ৰান্তক স্কুল বা ওখ ঘৰত আশ্ৰয় দিয়া হয় তাৰপিছত সাহায্য চৰকাৰে দুয়োটা অঞ্চলতে খাদ্য পানী আৰু দৰৱ যোগান ধৰে তাৰপিছত পাৰ্থক্য কি হ'ব চোৱা পানীৰ নিকা চহৰত পাম্প আৰু নলাৰ সহায়ত পানী উলিয়াই দিয়া হয় আনহাতে গাঁৱত মাথাউৰি সাজি পানী ভেটা হয় তাৰপিছত চোৱা যাতায়াত চহৰত যান্ত্ৰিক নাও চলে কিন্তু গাঁৱত বেছিভাগ ক্ষেত্ৰত কলগছবোৰ ব্যৱহাৰ কৰা হয় ঠিক আছে চ' ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ সৰু এটা কমেণ্ট এটা লাইক এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায় চ' যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লে'লিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ